জুবিন গাৰ্গে মাজুলীৰ এখন বিহুৰ মঞ্চত সত্ৰাধিকাৰসকলক কিয় প্ৰভু ঈশ্বৰ সম্বোধন কৰা হয় বুলি মন্তব্য কৰিছিল। ইয়াৰ পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আজি সত্ৰ মহাসভাই জুবিন গাৰ্গক মাজুলীত নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তেখেতেও বুজি নাপাইছিলে যে সেইখন সমিতিত তেখেত যাব নালাগে, কিন্তু উদযাপন সমিতিয়ে এইটো কৰিব নালাগিছিলে। গতিকে এই উদযাপন সমিতিয়ে কৰাৰ কাৰণে আমি দুখ পাইছোঁ। আৰু সত্ৰাধিকাৰ এজন, কিন্তু গোটেই সত্ৰাধিকাৰ গোটেই সকলো শ্ৰেণীকে ইয়াক সামৰি লৈছে। গতিকে সত্ৰাধিকাৰৰ পজিশ্যনটো তেখেতে লাঘৱো কৰিছে আৰু অন্যান্য দিশত জুবিনেও যথেষ্ট লাঘৱ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি তেখেতক সকিয়নি দিছোঁ। তেখেতে আৰু অসুস্থ হৈ মাতাল হৈ যাতে কেতিয়াও এনেকুৱা ফাংচন নচলায়। আমি অসম সত্ৰ মহাসভাই অসম চৰকাৰকো আমি আহ্বান জনাইছোঁ যে এনেকুৱা যুৱ মানসিকতাক শেষ কৰি দিবলৈ বিচৰা, যুৱ মানসিকতাক নষ্ট কৰিবলৈ বিচৰা এই মানুহজনক, এই শিল্পীজনক কেতিয়াও অ'টত যাবলৈ দিব নালাগে। তেওঁক বেন কৰাক আমি খুব বিচাৰিছোঁ। তেওঁক যাতে বেন কৰিব লাগে। তেওঁ বয়সো হৈছে আৰু তেওঁ আৰু যাতে ফাংচন কৰিব নালাগে। আৰু কৃষ্ণটো আৰু জানেই যে ভাগৱতৰ মূল বস্তুটোৱেই কৃষ্ণ, আৰু শংকৰদেৱে আমাক যাক কৃষ্ণক দেৱতা বুলি কৈ গৈছে। কৃষ্ণই আমাৰ লৰ্ড কৃষ্ণই আমাৰ একমাত্ৰ ভগৱান। গতিকে কৃষ্ণৰ বাহিৰে কাকো আমাক পুজিবলৈও হাক দিছে, চাবলৈ গ'লে এনেকুৱাকৈ কৈছে যে তেওঁক কৃষ্ণৰ বাহিৰে যদি অন্য দেৱ দেৱতাক স্মৰণ কৰে তেওঁ পাপতে পৰিব। গতিকে এনেকুৱা হেৰিজনক যেতিয়া তুচ্ছ তাচ্ছিল্য কৰিছে, তেওঁ কিন্তু নিশ্চিতভাৱে তেওঁৰো পতন ঘটিব বুলি আমি ভাবিছোঁ। পুনৰ অনুষ্ঠান যাতে তেওঁ এনেকুৱালৈ নাহে, আৰু আহিলেও আমি ভবা নাই যে জুবিন গাৰ্গে সুস্থ অৱস্থাত কেতিয়াবা এনেকুৱা হয়, কামনা নকৰোঁ। তেওঁ যাতে মাজুলীলৈ সেই কেতিয়াও নাহে। আৰু অকল মাজুলীয়েই নহয়, সত্ৰ আজি গড়মূৰ সত্ৰ গোটেই অসমব্যাপী আছে। আজি আধাৰ মাহৰ সত্ৰ গোটেই অসমব্যাপী আছে। গতিকে এই সকলো সত্ৰকে আজি আমি অসমবাসীক আমি যেই সত্ৰৰ দ্বাৰা পৰিচালিত সত্ৰীয়াসকলক আমি এই ক্ষেত্ৰত যাতে জুবিনৰ ক্ষেত্ৰত যাতে কোনো সহযোগিতা নকৰে আমি আহ্বান